Hello student, today I am come to here with a new topic, that is capital market. We have discussed about money market in last class, isn't it? Financial market classified into two categories. One is money market, another one capital market. Money market arranges short-term fund. And we have discussed about the instrument of money market. What are the instruments required for money market? Today we will discuss about capital market. Capital market is the network of all organized and institutions to meet the medium term and long term financial requirement of the business through the debt and equity. Capital market arranges long-term fund for the business organization. It may be owner's fund, that is equity, or the borrowed fund, it may be debt. It arranges both the firm for long term. It is the network of all the organizations and institutions. It is a network. It creates a network. Capital market creates a network to raise the fund to meet the medium term and long term financial requirement. Some organization require fund to perform different productive activities, and some organization ready to provide the service, financial service to the needer. So this network done through the capital market. Capital market আমি যেটা ডিসকাস কৰিছোঁ মূলধনী বজাৰ হৈছে এখন বিত্তীয় বজাৰ আৰু বিত্তীয় বজাৰৰ এটা প্ৰকাৰ। আমি অলৰেডি মুদ্ৰা বজাৰৰ বিষয়ে পাতি থৈ আহিছিলোঁ, আলোচনা কৰিছিলোঁ। লাষ্ট ক্লাছত আমি সেইটো বিষয়ে আলোচনা কৰিলোঁ আৰু এতিয়া আমি মূলধনী বজাৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মূলধনী বজাৰ হৈছে এক বজাৰ যাৰ দ্বাৰা বিভিন্ন অনুষ্ঠানৰ মাজত এখন নেটৰ দৰে মানে জালিকাৰ সৃষ্টি কৰি যিবিলাক অনুষ্ঠানৰ মূলধনৰ প্ৰয়োজন হয় আৰু যিবিলাকে পুঁজি বা বিত্তীয় সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহে তেওঁলোকৰ মাজত এটা যোগাযোগৰ ব্যৱস্থা কৰি দিয়ে। এই বিত্তীয় বা মূলধনী বজাৰখনে এটা আনুষ্ঠানিক বিত্তীয় বজাৰৰ ব্যৱস্থা কৰে। মূলধনী বজাৰৰ অৰ্থ আমি ক'বলৈ গ'লে এই যে মুদ্ৰা বজাৰে হ্ৰস্বম্যাদী মূলধন যোগান ধৰে আৰু মূলধনী বজাৰে দীৰ্ঘম্যাদী বা মধ্যকালীন মূলধন বা পুঁজি যোগান ধৰে। ই ডেপ্ট এণ্ড ইকুইটি সমাংসৰ ঋণ দুয়োটাই যিসকল সংগঠন বা অনুষ্ঠানৰ প্ৰয়োজন আছে তেওঁলোকক যোগান ধৰে। অংশপত্ৰ, ষ্টক, বণ্ড, বন্ধকী, চৰকাৰী নিৰাপত্তা পত্ৰ এই সকলোবোৰৰ সহায়ত কি কৰে মূলধন বজাৰে পুঁজি যোগান ধৰে। Equity and debt both are supplied by the capital market. It may be equity, stock, bond, securities, government securities, etc. Bond. All are traded in the capital market. IFCI, ICICI, IDBI এইবিলাক হৈছে কি বিত্তীয় অনুষ্ঠান। And another bank also ready to help the needer. Needer means business organization, industries,
semi government agency, etc. Underwriter, stock broker, stock exchangers, share brokers, merchant brokers, all are the participants in the capital market. So each and every parties communicate through the capital market. মূলধনী বজাৰ সংগঠিত বজাৰ, যিখন পুঁজিৰ যোগান ধৰোঁতা আৰু পুঁজিৰ ব্যৱহাৰ কৰোঁতা আৰু সৰবৰাহ কৰোঁতা, এই তিনিটা পাৰ্টিকে কি কৰে? একেলগ কৰে। যোগান ধৰোঁতা বেংক, ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ, কমাৰ্চিয়েল বেংক, LICI, GICI, ইণ্ডিভিজুৱেল ইনভেষ্টৰ্ছ, মিউচুৱেল ফাণ্ড, সেইবিলাক। তাৰমানে জীৱন বীমা নিগম, সাধাৰণ বীমা নিগম, মিউচুৱেল ফাণ্ড, ব্যক্তিগতভাৱে বিনিয়োগ কৰিব খোজা ব্যক্তিসকল, তেওঁলোক হৈছে যোগান ধৰোঁতা। আৰু ব্যৱহাৰ কৰোঁতা হৈছে উদ্যোগিক প্ৰতিষ্ঠান, ইণ্ডাষ্ট্ৰিজ, ব্যৱসায় প্ৰতিষ্ঠান, বিজনেছ অৰ্গেনাইজেশ্যন, চৰকাৰ গভৰ্ণমেণ্ট অৰ্ধ চৰকাৰী এজেঞ্চি, ছেমি গভৰ্ণমেণ্ট এজেঞ্চি, দে আৰ দ্য নিডাৰ, যিবিলাকে ব্যৱহাৰ কৰিব পুঁজি। আৰু পুঁজি সৰবৰাহকাৰী who flow fund, the broker, underwriter, merchant banker, they are the middlemen to communicate both the parties. So capital market is the organized market. ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হয়তো বিত্তীয় বজাৰৰ যিটো মূলধনী বজাৰ সেইটো বিষয়ে ধাৰণাটো সুন্দৰভাৱে আয়ত্ত কৰিব পাৰিলা। এতিয়া মই দুটামান বৈশিষ্ট্য বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কেপিটেল মাৰ্কেট বা মূলধনী বজাৰত কিখিনি বৈশিষ্ট্য আছে? আমি বুজি পালোঁ কোন কোন মানুহ অন্তৰ্ভুক্ত হৈ থাকে, যিবিলাকে ফাণ্ড ৰেইজ কৰিব বিচাৰে, যিবিলাকে ফাণ্ড ব্যৱহাৰৰ কাৰণে যোগান ধৰে, আৰু ইণ্টাৰমেডিয়েটছবিলাক। এতিয়া আমি বৈশিষ্ট্যবোৰ আলোচনা কৰিম। 1 নম্বৰ হৈছে কেপিটেল মাৰ্কেটখন হৈছে, মূলধনী বজাৰখন হৈছে দীৰ্ঘম্যাদী মূলধন যোগানৰ এক উৎস, source of long term fund. ই দীৰ্ঘকালীন মূলধন যোগান ধৰে, 1 নম্বৰ বৈশিষ্ট্য। 2 নম্বৰতে capital market deals in equity and debt instrument. মূলধনী বজাৰে কি কৰে? সমাংশ আৰু ঋণ দুয়োটাই ডিল কৰে, ব্যৱসায় কৰে, এক্সচেঞ্জ কৰে। 3 নম্বৰতে প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী মাৰ্কেট, প্ৰাথমিক আৰু গৌণ বজাৰ। প্ৰাথমিক আৰু গৌণ বজাৰ দুটাই হৈছে মূলধনী বজাৰৰ এটা অংশ। Capital market consists of primary market and secondary market. Primary market is also known as new issue market, and the secondary market is called stock exchange. I think you have listened this word, stock exchange. অলপ আগলৈ ফুৰিবলৈ গ'লে তোমালোকে ষ্টক এক্সচেঞ্জৰ শব্দটো শুনিবলৈ পাবা, জানিবা। নিফটি, সেনসেক্স এইবিলাক আমি শুনি আছোঁ, হয়নে? আৰু সেইবিলাক ছেকেণ্ডেৰী মাৰ্কেটৰে এটা অংশ, কিছুমান টাৰ্ম। আমি পিছত সেইবোৰ বস্তু আমি ডিছকাছ কৰিম। So secondary market and primary market both are the part of capital market. Intermediaries
মধ্যস্থতাকাৰী. There are a number of intermediaries who help the conducting the transaction in the capital market. মূলধনী বজাৰ বিভিন্ন ধৰণৰ কি থাকে মধ্যস্থতাকাৰী থাকে. They help to purchasing and selling the securities, shares, stocks and debenture. Broker, underwriter, financial institutions are the intermediaries of the capital market. এইকেইটা হৈছে বৈশিষ্ট্য. আৰু এটা বৈশিষ্ট্য হৈছে scattered and central place for activities. তাৰমানে মূলধনী বজাৰৰ কাৰ্যাৱলীসমূহ বিস্তাৰিত কৰিবৰ কাৰণে কিছুমান ব্যৱস্থা হাতত লৈছে. এটা নিৰ্দিষ্ট জেগাৰ পৰা ষ্টক এক্সচেঞ্জে কাম কৰে, কিন্তু মেইন কামখিনি স্কেটাৰিং এক্টিভিটিজ ইন ডিফাৰেণ্ট প্লেচেছ, ফাৰ এৱে প্লেচেছ, চবতে কি নাথাকে, ষ্টক এক্সচেঞ্জ নাথাকে. চ' NSEI and OTCEI perform these activities to expansion of the business activities in the through capital market. Capital market যিখিনি কাৰ্যাৱলী সেইখিনি বিস্তাৰিতভাৱে কামখিনি সম্পন্ন কৰিবৰ কাৰণে NSEI and OTCEI, NSEI মানে National Stock Exchange of India and the over the counter of India, এই দুটাই কি কৰে অনলাইন ট্ৰানজেকশ্যন কৰে আৰু কেপিটেল মাৰ্কেটত যিখিনি ট্ৰেডিং হয় সেইটো এক্সপানশ্যন কৰিবলৈ সহজ কৰি পেলাইছে. পেপাৰলেছ ৱৰ্কিং অনলাইনৰ হয়. নেক্সট কেৰেক্টাৰিষ্টিক্সটো হৈছে ইনফৰমেশ্যন অফ ইনভেষ্টৰ. বিনিয়োগকাৰী তথ্য যোগান ধৰা. কেপিটেল মাৰ্কেটে মূলধনী বজাৰে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন বা তথ্য বিনিয়োগকাৰীক যোগান ধৰে. Capital market provides useful information of investor. This information influence the pattern and direction of the investment. কেনেকৈ ধৰণে ইনভেষ্টমেণ্ট কৰিলে লাভ হ'ব সেইবিলাকৰ বিষয়ে ইনফৰমেশ্যন দিয়ে. And next characteristics is mobilization of saving. Capital market বা মূলধনী বজাৰে কি কৰে সঞ্চয়খিনি ব্যৱহৃতকৰণত সহায় কৰে. Financial institutions try to mobilize the saving by offering different scheme to investor. বিভিন্ন ব্যক্তি প্ৰতিষ্ঠানে অনুষ্ঠানে বিনিয়োগকাৰী বিভিন্ন স্কিমৰ সহায়ত, আঁচনিৰ সহায়ত তেওঁলোকৰ মূলধন যিবোৰ টকা পুঁজি সঞ্চয় পুঁজি ব্যৱহাৰৰ কাৰণে ব্যৱস্থা কৰি দিছে. কিন্তু কেপিটেল মাৰ্কেটে কি কৰিছে সেই পুঁজিসমূহ সঞ্চয়ী পুঁজিসমূহ প্ৰডাক্টিভ ইনভেষ্টমেণ্টত উৎপাদনশীলতাৰ ভাৱে ব্যৱহাৰৰ ক্ষেত্ৰত সহায় কৰিছে. চ' এইখিনি হৈছে মূলধনী বজাৰৰ বৈশিষ্ট্য. নেক্সট আমি ডিছকাছ কৰিম দ্য ফাংচনছ অফ কেপিটেল মাৰ্কেট. কেপিটেল মাৰ্কেটৰ কাৰ্যাৱলীসমূহনো কি কি? এক নম্বৰটো হৈছে মোবিলাইজেশ্যন অফ ফাইনেন্সিয়েল ৰিচোৰ্চ অন এ নেশ্যন ৱাইড স্কেল. তাৰমানে ৰাষ্ট্ৰীয়কৃতভাৱে যিবিলাক সম্পদ বা পুঁজি থাকে, বিত্তীয় সম্পদ থাকে, সেইবিলাক ব্যৱহাৰকৰণত বিত্তীয় বজাৰে সহায় কৰে. Securing foreign capital and know how to fill up the deficit in the requirement of resource for economic growth at the fastest rate. অৰ্থনৈতিক খুব কম সময়ৰ ভিতৰতে উন্নতি ঘটাবৰ কাৰণে কেনেকৈ ধৰণে ঘাটি বাজেটসমূহ ব্যৱহাৰ কৰিব পাৰি যাতে সুপৰিকল্পিতভাৱে সম্পদসমূহ ব্যৱহাৰ কৰিব পাৰে বা নষ্ট হৈ মূলধনসমূহ বা সম্পদসমূহ বা বিত্তীয় সম্পত্তিসমূহ পৰি নাথাকে, তাত বিত্তীয় বজাৰে সহায় কৰে.
Effective allocation of mobilized financial resource by directing the same to project need for the country. দেশত প্ৰয়োজন হোৱা বিত্তীয় সম্পদসমূহ প্ৰপাৰলি বা সুপৰিকল্পিতভাৱে ব্যৱহাৰৰ কাৰণে আহৰণ কৰি ব্যৱহাৰযোগ্য কৰি তোলাই হৈছে মুখ্য উদ্দেশ্য আৰু কাৰ্য কাৰ বিত্তীয় বজাৰৰ এইকেইটা হৈছে মুখ্য কাৰ্য মূলধনী বজাৰৰ কাৰণ মূলধনী বজাৰৰ মুখ্য কাৰ্য এইকেইটাই সম্পন্ন কৰিবৰ কাৰণে অনুষ্ঠিত হৈছে মূলধনী বজাৰৰ বহুতো গুৰুত্ব আছে ভেৰিয়াছ ইম্পৰ্টেন্স অফ capital market. Number 1, promotion of thrift. সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা কেপিটেল মাৰ্কেটে মানুহৰ বা ব্যক্তিগতভাৱে তেওঁলোকৰ সঞ্চয়ৰ যিবোৰ মনোভাৱ হেতু বৃদ্ধি কৰাত সহায় কৰিছে বেচিছ ফৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন উদ্যোগীকৰণত আধাৰ হয় কেপিটেল মাৰ্কেটৰ সহায়ত এজন ব্যক্তি বা এটা অনুষ্ঠান উদ্যোগীকৰণত সহায়ত সম্পন্ন হয় উদ্যোগীকৰণ কৰি তুলিব পাৰে কেপিটেল মাৰ্কেটৰ সহায়তে এজন উদ্যোগপতিয়ে তেওঁ প্ৰয়োজনীয় মূলধন গ্ৰহণ কৰিব পাৰে আৰু যিসকল ব্যক্তি সঞ্চয় থাকে বা বেছি পৰিমাণৰ মূলধন থাকি যায় তেওঁলোকে এটো ব্যৱহাৰযোগ্য কৰি তুলিব পাৰে ইনভেষ্টমেন্ট এভিনিউ বিনিয়োগৰ সুবিধা কৰি দিয়ে মূলধনী বজাৰে বিনিয়োগকাৰী বিনিয়োগৰ সুবিধা কৰি দিয়ে আমি আলমিৰাত বস্তু কাখিনি নথৈ বেংকৰ সহায়ত বা বিভিন্ন এজেন্টৰ সহায়ত ব্ৰোকাৰৰ সহায়ত আমি পুঁজিসমূহ বিনিয়োগ কৰিব পাৰোঁ মূলধনী বজাৰৰ সহায়ত মূলধনৰ প্ৰাচুৰ্যতা বাঢ়ে availability of capital য'ত কোনো ক্ষেত্ৰতে ফাণ্ডৰ অভাৱত লেক অফ ফাণ্ড কামটো ইণ্টাৰাপশ্যন নহয় কোন কামৰ বাধা আৰু নহয় স্থগিত হৈ নাথাকে ট্ৰান্সফাৰ অফ ফাণ্ড পুঁজিৰ হস্তান্তৰকৰণত কেপিটেল মাৰ্কেটে সহায় কৰে সঞ্চয়কাৰী হাতৰ পৰা ধন লৌতালৈ মূলধনী বজাৰৰ সহায়ত পুঁজিৰ হস্তান্তৰ হয় নিডাৰ আৰু সেভাৰৰ পৰা নিডাৰলৈ মূলধনসমূহ হস্তান্তৰ বা ট্ৰান্সফাৰ হয় এই সমূহৰ কাৰণেই মূলধনী বজাৰৰ গুৰুত্ব বাঢ়িছে ছাত্ৰ ছাত্ৰীসকল আমি আজি বিত্তীয় বজাৰৰ মূলধনী বজাৰৰ বিষয়ে আমি আলোচনা কৰি আছো মূলধনী বজাৰ কাক বোলে মূলধনী বজাৰৰ গুৰুত্ব মূলধনী বজাৰৰ আমি ধাৰণাটো আয়ত্ত কৰিলোঁ মূলধনী বজাৰৰ বৈশিষ্ট্যসমূহ বিশেষভাৱে আলোচনা কৰি আমি মূলধনী বজাৰনো কি তাৰ কাৰ্যাৱলীসমূহনো কি সেইসমূহ আলোচনা কৰি এটা শুদ্ধ ধাৰণা অৱলম্বন কৰিলোঁ নেক্সট ক্লাছত মই মূলধনী বজাৰৰ বিভিন্ন প্ৰকাৰসমূহ লৈ আগবাঢ়ি যাম ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতেই ৰাখিছোঁ নেক্সট ক্লাছত I come to here with a new topic that is type of capital market capital market বিভিন্ন প্ৰকাৰ primary market secondary market how to perform primary market their activities and capital secondary market the process of the capital market এই গুটেইবিলা আমি আলোচনা কৰিম meaning of secondary market or the stock exchange meaning of primary market functions of stock exchange or secondary market difference between capital market and money market primary market and secondary market এই সমূহ আলোচনা কৰিম thank you have a nice day